সুপ্ৰভাত প্ৰিয় বন্ধুসকল, আজিৰ দিনটোৰ ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। আজি মাঘ মাহৰ 7 তাৰিখ বুধবাৰ 21 জানুৱাৰী 2026 চন। আজি যিসকল ব্যক্তিৰ কাৰণে এটা বিশেষ উল্লেখনীয় দিন হয়, যেনেকুৱা জন্মদিন হ'ব পাৰে বা মেৰেজ এনিভাৰ্চাৰী বা অন্য যিকোনো হ'ব পাৰে, সেইসকল ব্যক্তিলৈ মোৰ ফালৰ পৰা শুভকামনা মই জ্ঞাপন কৰিছোঁ। আজি সূৰ্য উদয় হৈছে 6:15:42 আৰু সূৰ্য অস্ত হ'ব 4:50:38। আজিৰ তিথি শুক্ল দ্বিতীয়া তিথি, ৰাতি 2:14:21 যোৱাত শুক্লপক্ষৰ তৃতীয়া তিথি আৰম্ভ হ'ব। আজিৰ নক্ষত্ৰ ধৰ্মিষ্ঠা, যোগ বেতিপাত, কৰণ তৈতিল, জন্মত কুম্ভ ৰাশি, বৈশ্যবৰ্ণ, দেৱাৰীগণ, কুম্ভীৰৰ অস্থি। মংগলৰ দশা আছে আজি দিনৰ 2:06:54 যোৱাত মনুষ্যগণ পাব আৰু ৰাহুৰ দশা মিলিব। আদ্য ঋতু হ'লে 7 দিনীয়া শুভগা যোগ পাব। দিনৰ 2:06:54 যোৱাত 12 দিনীয়া দুৰ্ভগা যোগ পাব। মৰণত আজি কোনো দোষ নাই। যাত্ৰা তেনেকুৱা শুভযাত্ৰা আজি নাই আৰু শুভ কৰ্মও তেনেকুৱা ধৰণৰ আজি যোগ কোনো নাই। এতিয়া ৰাশি অনুসাৰে আপোনাৰ আজিৰ দিনটো কেনেকুৱা যাব, কি ৰঙে আপোনাক মেটচিং কৰিব বা কি শুভ সংখ্যাই আপোনাক মেটচিং কৰিব, সেইটো মই কৈ দিছোঁ। মই মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ আজি চোৰৰ ভয়, শুভ ৰং হ'ল ৰঙা আৰু শুভ সংখ্যা হৈছে 9। বৃষ ৰাশি কৰ্মক্ষেত্ৰত সন্মান লাভ, শুভ ৰং সেউজীয়া, শুভ সংখ্যা 6। মিথুন ৰাশিৰ পদমৰ্যাদা বৃদ্ধি, শুভ ৰং হালধীয়া, শুভ সংখ্যা 5। কৰ্কট ৰাশিৰ কৰ্মত উন্নতি, শুভ ৰং হৈছে বগা, শুভ সংখ্যা 2। সিংহ ৰাশিৰ পুত্ৰৰ পৰা অশান্তি, শুভ ৰং কমলা, শুভ সংখ্যা 1। কন্যা ৰাশি বিদ্যাত সুনাম, শুভ ৰং আকাশী নীলা, শুভ সংখ্যা 5। তুলা ৰাশি নৃত্য গীতত সন্মান, শুভ ৰং হালধীয়া, শুভ সংখ্যা 6। বৃশ্চিক ৰাশি সৌভাগ্য বৃদ্ধি, শুভ ৰং গাঢ় নীলা, শুভ ৰং গাঢ় ৰঙা আৰু শুভ সংখ্যা হৈছে 9। ধনু ৰাশি দাম্পত্য সুখ, শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা 3। মকৰ ৰাশি ঋণ আদায়, মকৰ ৰাশিৰ আজি কোনোবাই যদি ঋণ লৈ থৈছিল সেই ঋণ হয়তো ঘূৰাই দিব। শুভ ৰং মটীয়া, শুভ সংখ্যা 8। কুম্ভ ৰাশি পুৰণি ৰোগ, কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজি অলপ সাৱধানে থাকিব, কাৰণ খাদ্য বা কোনো ধৰণৰ কামৰ পৰা আপোনাৰ পুৰণা বেমাৰে নতুন ৰূপ দিব পাৰে। শুভ ৰং নীলা, শুভ সংখ্যা 4। মীন ৰাশি মনত আঘাত, মীন ৰাশিৰ জাতক জাতিকাসকলেও আজি সৰু কথাতে হয়তো মনত আঘাত পাব পাৰে। শুভ ৰং হালধীয়া, শুভ সংখ্যা 7। প্ৰিয় বন্ধুসকল, এইখিনি আছিল আপোনালোকৰ আজিৰ দিনটোৰ ৰাশি অনুসৰি ফলাফল। মোৰ এই ভিডিঅ'সমূহ আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, যাতে আন ব্যক্তিসকলো উপকৃত হ'ব পাৰে। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব, যাতে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবলৈ সক্ষম হয়। আপোনাৰ দিনটো শুভ হওক। ধন্যবাদ।